Ora hobe koran tatoti Namo Namo Krishna Tajusa Rane Jaha Paramava Kata Jane সেইটোৱে কথা আছিল তেওঁলোকৰ লক্ষ্য আছিল যে দ্বাৰকাৰ ৰূপটোনো কেনেকুৱা দ্বাৰকাৰ সৌন্দৰ্য কেনেকুৱা সেইটো চোৱা তেওঁলোকৰ অভিপ্ৰায় আছিল যদিও আচলতে মূল অভিপ্ৰায়টো আছিলে কৃষ্ণৰ ৰূপটো কেনেকুৱা সেইটো চোৱাহে বিশেষ তেওঁলোকৰ উদ্দেশ্য আছিল সেই উদ্দেশ্য আগত ৰাখিয়ে আহি দেখে যে কৃষ্ণৰ কি বিমোহিত ৰূপ সেই ৰূপত তেওঁলোকৰ দৃষ্টি যেন চকমক খাই গৈছে আৰু সেই ৰূপত মোহিত হৈ তেওঁলোকে আশ্চৰ্য প্ৰকাশ কৰিছে কি কৃষ্ণক দৰ্শন পাই অদ্ভুত ৰূপক আছিল চাই ত্ৰিপিতি নাহি শান্ত এক দৃষ্টি কৰন্ত কিৰে পাৰিজাতৰ বৃষ্টি এতিয়া সেই দৃষ্টিৰে চাই তেওঁলোকে যিটো দেখিলে তেওঁলোকে অভিভূত হৈ পৰিছে যে কৃষ্ণৰ ৰূপ এনেকুৱা ইমান সুবিমল ইমান সুন্দৰ তাৰ লগে লগে পুষ্প বৃষ্টি কৰিছে পাৰিজাত পুষ্প বৃষ্টি কৰি তেওঁ কৰিছে কৃতাঞ্জলি কৰি এক যুগুতি তৈৰ পৰা হবে কৰন্ত ততি আৰু তাৰ পৰাই তেওঁ কৃতাঞ্জলিকে নমস্কাৰ জনাই পুষ্প বৃষ্টি কৰি আৰাধনা কৰিছে ৰাম নমো নমো কৃষ্ণ তজুসৰণে যাহাক পৰমভ কটা জানে হৃদয়ত চিন্তি কৰি প্ৰবন্ধ অপ্ৰয়াসে তৰে সংসাৰ বন্ধ এতিয়া সেই ৰূপটো দেখি তেওঁলোকে কৃতকৃত হৈছে গদগদ হৈছে যে আমি ঈশ্বৰ দেখিছোঁ তেওঁৰ ৰূপ অতিকে বিমোহিত সেই বিমোহিত ৰূপ দেখি তেওঁলোকে প্ৰাৰ্থনা জনাইছে হে প্ৰভু তোমাৰ ৰূপত আমি সঁচাকৈ আশ্চৰ্যজনিত হৈছোঁ গতিকে এই ৰূপেৰে আমাক সঁচাকৈ তুমি ৰাখিবা আৰু কৈছে যে মনৰ ধাৰণা থাকিব লাগিব ঈশ্বৰ যেতিয়া স্তুতি কৰিব লাগিব তেতিয়া মনত এটা ধাৰণা পুঞ্জীভূত কৰি ৰাখিব লাগিব সেই ধাৰণাটো হ'ল যে মই সেইটো কৰিম সেৱাভাগ কৰিম মই অৰ্চনা কৰিম মই পূজা কৰিম সেই মনোভাৱ পোষণ কৰিব লাগিব আৰু তেতিয়াহে কৈছে ৰাম হৃদয়ত চিন্তি কৰি প্ৰবন্ধ অপ্ৰয়াসে তৰে সংসাৰ বন্ধ এই চৰণটোত কিন্তু আমাক তেৰাই তেওঁ সৃষ্টিৰ এটা অন্য ৰূপ এটা আমাক দেখুৱাবলৈ কৈছে যে আমি ভাৰতত জন্মগ্ৰহণ কৰিলে সংসাৰ বিষয় লালসাত আমি অৱতীৰ্ণ হওঁ সংসাৰ কৰোঁ আমাৰ সতি সন্তান শ্ৰীবৃদ্ধিৰ কাৰণে আমি যি নিয়মৰ বশৱৰ্তী হ'ব লাগে সেইখিনি কৰোঁ গতিকে সেই তেনেধৰণৰ যদি সংসাৰত থাকোঁ আমি তথাপি কিন্তু আমি তেৰা আচৰণ সদায় সেৱা কৰিবই লাগিব আৰু যদিহে সেৱা নকৰোঁ তেতিয়াহ'লে আমাৰ সংসাৰ অথলে যাব ৰাম ত্ৰিগুণ মায়া কৰি আশ্ৰয় আত্মাত স্ৰজা যত আমি পৃথিৱীত যিমানবিলাক প্ৰাণী আছোঁ তাৰ ভিতৰত মনুষ্য হ'ল শ্ৰেষ্ঠ এই মনুষ্য শ্ৰেষ্ঠসকলৰ ভিতৰত আমি শ্ৰেষ্ঠ বুলি নিজকে অভিহিত কৰিছোঁ আমি কৈছোঁ আমি সঁচাকৈ আনতকৈ ওপৰত কিন্তু কথা হ'ল আমি যিমানেই শ্ৰেষ্ঠ নহওঁ যিমানে জ্ঞানী নহওঁ যিমানে জনা বুজা নহওঁ আমি কিন্তু তিনিটা গুণৰ অধীনত থাকিব লাগিব এই তিনিটা গুণৰ অধিকাৰী হ'ল সত্য ৰজ তম এই সত্য ৰজ তম এই তিনিটা গুণৰে পৰিবেষ্টিত থাকিব লাগিব সেই তিনিটা গুণৰ অধিকাৰী অন্তৰ্গতহে জীৱসকল কৈছে ত্ৰিগুণ মায়াক কৰিও আশ্ৰয় আত্মাত স্ৰজা যত জীৱচয়
সেই আত্মা সম্বলিত দেহা আমাৰ হৈছে। আমি দেহা হিচাপে আমাৰ আত্মা থাকিলেহে দেহাৰ পৰিচয় হয়। সেই দেহা সৃষ্টি তেতিয়া হ'ব যেতিয়া আত্মা দেহাত মানে স্থিতি ল'ব। এতিয়া সেই স্থিতি লোৱা আত্মা আৰু দেহাৰ যিটো জীৱ, সেই জীৱটোৱে সেই দেহাটোৰে তিনিটা গুণৰ পৰিমণ্ডলত থাকিব লাগিব। আৰাম প্ৰলয় পালন কৰা পোনে নপাৱৈ লাগহে কোদো গুণে তোমাৰ শুনিয়া গুণ চৰিত্ৰ যিমতে হুয় লোক পবিত্ৰ প্ৰলয় পালন কৰা আপোনে নপাৱৈ লাগৈ একো দুখ গুণে। তুমি তোমাৰ মনোভাৱেৰে যদি তুমি প্ৰলয় সৃষ্টি কৰিব বিচৰা, সেইটো তুমি পালন কৰিব পাৰা, কৰা। নপাৱৈ লাগৈ একো দুখ গুণে, তুমি সেই যে বিনাশ কাল কৰিব যদি ইচ্ছা কৰা, ধ্বংস কৰা যদি মনোবৃত্তি গ্ৰহণ কৰা, তেতিয়াহ'লে সেইটো তেনে দুখ নাই। এই কথাটোকে ক'বলৈ বিচৰা হৈছে যে যদুবংশত যিসকল লোকে এনেধৰণৰ অপায় অমংগল সৃষ্টি কৰি ভায়ে ভায়ে মাজত যা যুদ্ধ লগাই এখন মহাকুৰুক্ষেত্ৰৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি কৰিছিল, সেই দুষ্কৃতিকাৰীসকলক ধ্বংস কৰিলে তেওঁক কোনো লোকে নুচুব। এইকাৰণে যে দুষ্টসকলক দমন কৰিবই লাগিব, আৰু দুষ্টসকলক দমন কৰাটোৱে তেওঁৰ লক্ষ্য। আৰু দুষ্টসকলক দমন কৰিলে তেওঁ কোনো পাপ বা দুখ নহয়। তোমাৰ শুনিয়া গুণ চৰিত্ৰ যিমতে হয় লোক পবিত্ৰ। এতিয়া আমি সকলোৱে জনাটো উচিত, আমি সকলোৱে জানো যে তোমাৰ গুণ চৰিত্ৰ আমি যদি শুনো, শ্ৰৱণ কীৰ্তন এই দুইটা মাধ্যমেৰে কলিযুগত, এই কলিযুগত শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰে যেতিয়া তেখেতৰ গুণানুকীৰ্তন শুনো, তেতিয়াহ'লে আমিও পবিত্ৰ হ'ম। সেই কথা এই চৰণতে প্ৰকাশ কৰিছে। তোমাৰ শুনিয়া গুণ চৰিত্ৰ যিমতে হয় লোক পবিত্ৰ। যিমানেই আমি তেওঁৰ গুণানুকীৰ্তন শুনো বা পঢ়োঁ, পঠন কৰোঁ, কীৰ্তন মানে পঠন আৰু শ্ৰৱণ মানে আমি শুনো, তেতিয়াহ'লে আমাৰ আত্মা শুদ্ধি হয়, আৰু এই শুদ্ধি হ'লে পবিত্ৰ হোৱা বুলি কৈছে। জ্ঞান দান তপ বেদ আচাৰে সিমতে শুদ্ধি কৰিবা কণাৰে। তোমাৰ হব গুণ চৰিত আকৌ কোনো বনয় যিটো কলিত। যে আমাৰ পৃথিৱীত ভাৰতত 4টা যুগ আছিল, সত্য, ত্ৰেতা, দ্বাপৰ আৰু কলি। সত্যত তপ, ত্ৰেতাত ধ্যান আৰু দ্বাপৰত পূজা, আৰু কলিত হৰি কীৰ্তন, হৰি নাম কীৰ্তন। তেখেতৰ গুণানুকীৰ্তন কৰিলেই হেনো অন্য যুগকেইটাত যাগ যজ্ঞ তপ যিমান কৰিব লাগে তাৰ বিপৰীতে কলি যুগত কেৱল তেখেতৰ গুণানুকীৰ্তনেই সাৰ, আৰু তেখেতৰ গুণানুকীৰ্তন কৰিলে তেওঁ যতবিলাক দোষ পাপৰ পৰা মুক্ত হয়। গতিকে সেই কথাটোকে আমাক কৈছে, আৰাম তোমাৰ হব গুণ চৰিত আকৌ কোনো ভনু যিটো কলিত। এই কলিযুগত সেই নাম কীৰ্তন, তেৰা গুণানুকীৰ্তন শুনাটোৱে মূল লক্ষ্য আৰু প্ৰধান। গতিকে সেই বিষয়টোক লৈ যদি আমি তেখেতক আমাৰ আত্মাৰে তেখেতক স্তুতি কৰোঁ,
মনেৰে স্তুতি কৰোঁ, আৰাধনা কৰোঁ, তেতিয়াহ'লে আমাৰ মুক্তিপথ প্ৰশস্ত হয়। আই অনেক পুৰুষ কৰি উদ্ধাৰ সংসাৰৰ সুখে পাৰ ষোড়শ সহস্ৰ নিশ কলে অনেক ভাৱ দৰাশা চলে। আমাক এই যে শাস্ত্ৰ ভাগৱত বুলি কওঁতে আমাক ইয়াত কি বস্তুবিলাক আছে, কি বস্তু সন্নিৱিষ্ট হৈ থাকিলে আমি ভগৱানক পাম। সেই ভগৱানক পোৱাৰ মূল লক্ষ্য হ'ল যে কোনে কি ভাল কাম কৰিছে, কি কামেৰেদি তেওঁ নিজৰ গুণানুকীৰ্তন, নিজৰ গুণ চৰিত্ৰ যশস্যাত ভাগীদাৰী কৰিব পাৰে। এই তেনেধৰণৰ কামবিলাকেই হ'ল ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই তেওঁৰ গুণানুকীৰ্তন গোৱাৰ বাবে যি প্ৰচেষ্টা গ্ৰহণ কৰে, সেই কলি যুগত সেইটো প্ৰশস্ত যে হৰিৰ গুণানুকীৰ্তনে সৰ্বস্ব। অনেক পুৰুষ কৰি উদ্ধাৰ সংসাৰৰ সুখে হৈ পাৰ। এনেকেই যদি আমি তেৰাৰ গুণানুকীৰ্তন কৰি থাকোঁ সমাজত অনৰ্গলে, তেতিয়াহ'লে সকলোৱে উদ্ধাৰ পাব। ৰাম ষোড়শ সহস্ৰপতি কলে অনেক ভাৱ দৰশা চলে। ইয়াত এটা কথা কৈছে এই চৰণটোত, ষোড়শ সহস্ৰ পত্নীসকলে অনেক ভাৱ দৰশাই চলে। শ্ৰীকৃষ্ণই যেতিয়া দ্বাৰকাত ৰাসলীলা কৰিছিল, এই ৰাসলীলা কৰোঁতে তেতিয়া কি হৈছিল যে 16,000 পত্নীয়ে তেখেতক আৰাধনা কৰিছিল। এতিয়া এইটো এটা অতি বিপৰীত আৰু আশ্চৰ্যজনক যে এগৰাকী পুৰুষৰ 16,000 পত্নী থকাটো কিমান বাঞ্ছনীয়। এতিয়া কথা হ'ল প্ৰকৃততে তেওঁৰ পত্নী আছিল 8গৰাকী মাত্ৰ, কিন্তু এই 16,000 এই সকলো তেখেতক পত্নী বুলিয়ে চিহ্নিত হৈছে বা অভিহিত হৈছে। কিন্তু আচলতে তেওঁলোকে শাৰীৰিক সমন্বয়ৰ কাৰণে নহয়, সংযোগৰ কাৰণে নহয়, মনেদি তেওঁক বিচৰা, সেই পত্নী গ্ৰহ কৰি মানে তেওঁ স্বামী, তেওঁ গুৰু, তেওঁ সকলো, সেই সূত্ৰেহে তেওঁলোকে কিন্তু প্ৰতিবৰণ কৰিছিলে যে আমি 16,000 পত্নী আছিল। এই কথাখিনি আমি পুঞ্চাত তেনেকৈ কওঁ, কিন্তু আচলতে আত্মিকভাৱেহে তেওঁক সেই পতি দেৱতা হিচাপে গ্ৰহণ কৰিছিলে, কিন্তু শাৰীৰিক সংযোগৰ বাবে নহয়। ৰাম যিহেতু সবাৰৈ আমি আশ্ৰয় কাহাতো হন্তে নাহি পৰাজয় কণ্ডল অনেক পুৰুষ কৰি উদ্ধাৰ সংসাৰৰ সুখে পাৰ। এইখিনি কথা আমাক দোহাৰি কৈছে যে আমি সাংসাৰিক ৰূপত যেতিয়া আমি জন্মগ্ৰহণ কৰিছোঁ, আমি সংসাৰ কৰিব লাগিব। আমি সংসাৰ কৰি আমাৰ সতি সন্তানে শ্ৰীবৃদ্ধি কৰিব লাগিব, বঢ়াব লাগিব, আৰু বঢ়াই আমি সংসাৰ বৰ্তাই ৰাখিব লাগিব। কিন্তু বৰ্তাই ৰাখিবলৈ যাওঁতে আমাৰ কৰিলেওখিনি কেৱল সাংসাৰিক শ্ৰীবৃদ্ধি কৰাটোৱে মূল লক্ষ্য নহয়। আমাৰ মূল লক্ষ্য থাকিব লাগিব তেখেতক স্মৰণ কৰা, তেখেতক প্ৰাৰ্থনা কৰা, তেখেতক আৰাধনা কৰা। মন কয় মতিবে নোৱাৰে যাৰ হেন কৃষ্ণ পাৱে নতি আমাৰ। মনক মতিবে নোৱাৰে যাৰ হেন কৃষ্ণ পাৱে নতি আমাৰ। এতিয়া কথাটো হ'ল কি, আচলতে মনেদি
তুমি যিটো গ্ৰহণ কৰা সেই গ্ৰহণ কৰা কাৰ্যটো দুটা দিশেৰে গতি কৰে, হয় ভাল নহয় বেয়া। এতিয়া তেওঁ যদি তেওঁৰ গুণানুকীৰ্তন আমি গাব লাগিব, গোৱাটো উচিত, সেই গোৱাটো দিশত তেওঁ ল'লে আমি পাৰ পোৱাটো দিশ হ'ব। আৰু যদিহে নকৰে, তেওঁ যদি সেই তেখেতৰ গুণানুচৰিত্ৰ কীৰ্তন শ্ৰৱণ নকৰে, তেতিয়াহ'লে তেওঁলোকক এৰিব কৈছে। আৰু তেওঁলোকক পাৰিলে যিমান বঢ়াই বুজাই তেওঁৰ গুণানুকীৰ্তনত অংশ ল'বলৈ কৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।